লৈ না তাইফালে লৈ না চাই বান্ধি এটা কোন চাই কৰি আছে ইয়াত বান্ধি আহা তাক লৈ না নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আনেটি ব্লগ ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আজি ইমান বেছি গৰম জানেনে কতো থাকিব পৰা অৱস্থা নাই তাৰমানে ইমান বেছি গৰম দিছে সেইকাৰণে অকণমান ৰাস্তা ফালে ওলাই আহিছো আৰু তাতে ভিডিঅ'টো আৰম্ভ কৰিলো আৰু ইফালে আছে আমাৰ ধুনু তোমাৰ কি খবৰ কৈ দিয়াচোন তোমাৰ নামটো কৈ দিয়া যেহেতু ইমান বেছি গৰম পৰিছে আৰু স্কুলতো তেনেকে লৰা ছোৱালী আহা নাই সেইকাৰণে লৈ নগলো আজি স্কুললৈ আৰু তাইক একদম খেলিবৰ কাৰণে এৰি দিছো মই বোলো যিমান খেলিব মন আছে খেলিলো আজি দেৰিকে গা চা ধুৱাই দিম আৰু মই ৰাতিপুৱা ভাগতে গা চা ধুই একদম ধুনীয়া আজৰি হৈ লৈছো কিন্তু তাইক ধুৱাই দিয়া নাই দেৰিকে ধুৱাই দিম তাই খেলি আছে এইটো বাল্টিংটো দেখিছে না তাতে মানে পানী ভৰাইকে খেলি আছে বালিৰ লগত ধুনীয়াকে আৰু মই খেলিবলৈ এৰি দিওঁ মাটি বালিৰ লগত খেলিলে একচুৱেলি বহুত বেছি ভাল জানে না কিয় ভাল মানে এলাৰ্জি বোলা বস্তুটো কিন্তু পুতুককে নহয় দেই মাটি বালিৰ লগত খেলি থাকিলে সেইকাৰণে তাইক মই মাটি বালি এইবোৰৰ লগত খেলিবৰ কাৰণে এৰি দিওঁ আৰু তাইও বহুত বেছি খেলি ভাল পায় আৰু মই একচুৱেলি মাটি বালিৰ লগত খেলিয়ে ডাঙৰ হোৱা আজি যেহেতু কতো নাযাওঁ ঘৰতে থাকিম মই আৰু ঘৰত থাকি কি কৰোঁ তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল মোৰ আৰু যদি নতুন কোনোবাই মোৰ ভিডিঅ' চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত সদায় থাকিব বুলি আশা ৰাখিলোঁ তো বলক এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজি যেহেতু ইমান বেছি গৰম পৰিছে তো মই আজি নিৰামিষ আহাৰ বনাম দালি থাকিব শাক ভাজি থাকিব আৰু মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম মই কেনেকৈ বনাওঁ আৰু চাওঁঠা গৰমত একচুৱেলি নিৰামিষে খাব লাগে বেছি মানে ধৰক মাংস চাংস কণী চণী এইবোৰ খাব নালাগে নিৰামিষ খালে ভাল বুলি ভাবোঁ আৰু মই একদম আৰু ঘৰুৱা ষ্টাইলত বনাম কেনেকৈ বনাওঁ তাকে মই আপোনালোকক দেখুৱাম এয়া হৈছে খুতুৰা শাক ধুনীয়াকৈ কাটি বাছি ৰেডি কৰি লোৱা হৈছে আৰু এয়া হৈছে ৰঙালাওৰ আগ এইখিনিও ধুনীয়াকৈ কাটি বাছি ৰেডি কৰি লোৱা হৈছে আৰু এয়া হৈছে মচুৰ দালি আৰু মগুৰ দালি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ মানে মই আৰু এতিয়া বনাম ধুনীয়াকৈ এইখিনি ধোৱা নাই কিন্তু দেই এতিয়া ধুই ল'ম প্ৰথমতে আৰু যিহেতু বহুত বেছি গৰম পৰিছে তো নিৰামিষ বনাম বুলি ভাবিছোঁ আৰু ধুনীয়াকৈ এয়া ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ এতিয়া ধুই পখালি কিনে বনোৱা আৰম্ভ কৰি দিম আৰু যিহেতু দুপৰীয়া হ'বৰে হ'ল প্ৰথমতে দালিখিনি বহাই দিম তাৰপিছত বাকীখিনি চব্জি বনাম আৰু মই কেৰাহীটো গৰম হোৱাৰ আগতে পানী দি দিলোঁ যিহেতু দালি বনাম দালিৰ কাৰণে পানী দি দিলোঁ পানীটো জোখমতে দিছোঁ মোক কিমানখিনি লাগিব তাৰপিছত এয়া মই দি আছোঁ দালি আৰু দালিখিনি যিহেতু ধুই ৰাখিছিলোঁ অকণমান কোমলি গ'ল আৰু কোমলি গ'লে ভাল হয় অকণমান সোনকালে হৈ যায়গৈ জোখমতে দি দিছোঁ নিমখ আৰু অকণমান দিব লাগিব আৰু দালিটো অকণমান বেছিকৈ বনাইছোঁ যদি থাকি যায় ৰাতি খাব পৰা যাব আৰু দালি বোলা বস্তুটো অকণমান বেছিকৈ লাগে তাৰমানে অকণমান জোলকৈ খাব পালে ভাল লাগে আৰু হালধিটো উতলি যোৱাৰ পিছত দিম আৰু এতিয়া মই ধুনীয়াকৈ ঢাকনি মাৰি দিছোঁ যাতে ধুনীয়াকৈ উতলি যায় এতিয়া দালিখিনি উতলা সময়লৈকে এৰি দিম দালিখিনি বহাই দিলোঁ আৰু এতিয়া দালিখিনি ধুনীয়াকৈ উতলি থাকক আৰু দালিখিনি উতলি সিজি যোৱালৈকে মই আদা নহৰুখিনি ধুনীয়াকৈ বাকলি গুচাই ৰেডি কৰি লওঁ আৰু যিহেতু শাক আছে দুবিধ ভাজিব লাগিব আৰু শাকখিনি ভাজিবৰ কাৰণে আদা নহৰুখিনি লাগিব আৰু লগতে মই এটা পিঁয়াজ লৈ লৈছোঁ আৰু দালিখিনিও যিহেতু তেল মাৰি দিম বুলি ভাবিছোঁ তেল মাৰিলে অকণমান খাবলৈ ভাল পাওঁ নেমু চেপি কেনে আৰু দালিটো তেল মাৰিলে মানে পাঁচফোৰণ দিলে মই বেছি ভাল পাওঁ আৰু মাজে সময়ে তেনেকৈ বনাওঁ আৰু কেতিয়াবা কিন্তু অকণমান মছলা চছলা খাব লাগে সেইকাৰণে যিহেতু নিৰামিষ বনাইছোঁ অকণমান মছলা দি ধুনীয়াকৈ তেল চেল মাৰিকৈ বনাম যাতে খাবলৈ ভাল লাগে আৰু গৰমত কিন্তু বইল খাবলৈও ভাল লাগে দেই কিছুমান মানুহে কিন্তু বইল বহুত ধুনীয়াকৈ বনাব জানে মোৰ তাৰমানে বইল বনোৱাটোত বিশেষ জ্ঞান নাই মই বইল ইমান ভালকৈ বনাব নাজানো যিখিনি মানে মাৰ পৰা শিকিছোঁ মছলা চছলা দি যেনেকৈ বনাব পাৰোঁ তেনেকৈ বনাই দিওঁ কিন্তু মোৰ মানুহজনে ইমান ধুনীয়া দালি বনাই জানেনে বইল দালি বনাই খাবলৈ ইমান বেছি সোৱাদ লাগে কেতিয়াবা যদি বনাই থাকে মই আপোনালোকক ভিডিঅ'টো দেখাম ভিডিঅ' কৰি কেনে মানে আপোনালোকক দেখুৱাম কেনেকৈ বইল বনায় কিন্তু দালি খাবলৈ কিন্তু বহুত ধুনীয়া লাগে জানেনে বইল বনালেও তাৰো এটা বেলেগ সোৱাদ আছে আৰু তেল মাৰি মছলা চছলা দি বনালে তাৰো এটা বেলেগ সোৱাদ আছে তো মই আজি ধুনীয়াকৈ তেল মাৰি দালিটো বনাম আৰু শাকখিনি ভাজিবৰ কাৰণে এতিয়া আদা নহৰুখিনি ধুনীয়াকৈ চেলাই ৰেডি কৰি লওঁ আৰু তেতিয়ালৈকে মোৰ দালিখিনি হৈ থাকক দালিটো হৈয়ে গ'ল ধুনীয়াকৈ উতলিলে এয়া দালিখিনিতে ধুনীয়াকৈ মই তেল মাৰিম আৰু ইমান ধুনীয়াকৈ উতলি আছে এয়া চাওকচোন
দালিখিনি সম্ভাৰ দিবৰ কাৰণে এতিয়া লৈ লৈছোঁ মই ধুনীয়াকৈ পিঁয়াজ এফাল কাটি লৈছোঁ, লগতে মই শুকান জলকীয়া এটা লৈছোঁ আৰু তেজপাত দুটা লৈছোঁ আৰু পাঁচফোৰণ অকণমান দি ধুনীয়াকৈ দালিটো তেল মাৰি দিম। কেৰাহীটো গৰম হৈ গ'ল, তাতে মই তেজপাত আৰু শুকান জলকীয়া দি দিলোঁ, লগতে এয়া দি দিছোঁ পাঁচফোৰণ। ধুনীয়াকৈ হৈ গ'ল আৰু দালি বুলি ক'লে এইটো পচলা চবচে বেষ্ট আৰু মই দি দিছোঁ পিঁয়াজ। দালিখিনি তেল মাৰিবৰ কাৰণে পিঁয়াজ খিনি ধুনীয়াকৈ ভাজি হৈ গ'ল। এতিয়া মই দালিখিনি দি দিম ইয়াতে। দালিখিনি হৈ গ'ল আৰু দালিটো বেছি পানীয়াও কৰা নাই আৰু মই বেছি গোটাও কৰা নাই, একদম মিডিয়ামত ৰাখিছোঁ আৰু ইমান ধুনীয়াকৈ উতলি আছে। এয়া চাওকচোন, ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়। আৰু পাঁচফোৰণ দি তেল মাৰিলে দালিটো সঁচাকৈ বহুত বেছি ধুনীয়া গোন্ধ ওলাই থাকে, বহুত ভাল লাগে। তো মোৰ দালিখিনি হৈ গ'ল আৰু এতিয়া শাকখিনি ধুনীয়াকৈ ভাজিম। শাকখিনি কমি গ'লে একেবাৰে কমি যাব, এইকাৰণে মই নিমখ অকণমান দিছোঁ একদম জোখ অনুসৰি। আৰু এতিয়া ঢাকি দিম, যিহেতু মোৰ মানে কেৰাহীটোতকৈ শাকখিনি বেছি হৈ গ'ল, সেইকাৰণে আৰু মই লৰাই দিয়া নাই। প্ৰথমতে মই ঢাকি দিম, যেতিয়া ধুনীয়াকৈ কমি যাব তেতিয়া লৰাই দিম। আৰু এতিয়া মই শাকখিনি ঢাকি দিম। শাকখিনি একেবাৰে কমি গ'ল, এয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল। এতিয়া লৰাবলৈ সহজ হৈছে আৰু নিমখখিনি এয়া চাওক আছেই, গলি যোৱা নাই। আৰু যিহেতু ৰুমটো অকণমান আন্ধাৰ হৈ আছে, সেইকাৰণে মই মোবাইলৰ টৰ্চটো জ্বলাই লৈছোঁ যাতে ভালকৈ ক্লিয়াৰকৈ দেখা পায়। শাকখিনি ভাজি হৈ গ'ল। এতিয়া এয়া চাওক ধুনীয়াকৈ পানী শুকাই গ'ল আৰু ইমান ধুনীয়াকৈ সিজিছে, ইমান ধুনীয়া হৈছে চাওকচোন। এতিয়া শাকখিনি হৈ গ'ল, মই নমাই দিম। আৰু এতিয়া ৰঙালাওৰ শাক আছে, সেইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ইমান বেছি গৰম দিছে, বাপৰে কি ৰ'দ চাওকচোন। ওলাই আহিছোঁ ছাগলী চাবৰ কাৰণে। ছাগলী গোটেইখিনি লৰাই দিওঁ আৰু বেচেৰাকেইটা গৰমতে এটা চলো। বলা বলা বলা, ইমান ৰ'দ, ইমান গৰমত কিয় আহিছা বলা? আৰু তুমি মোৰ চেণ্ডেল পিন্ধি আহিছা, পৰি যাবা। গৰমত ছায়া বিচাৰি গৈ আছে, নধৰিবা পৰি যাবাগৈ। ইমান গৰম, আকৌ আহিলোঁ মই এই গছৰ তলত আৰু ইয়াতে ইমান ধুনীয়া বতাহ মাৰি আছে জানেনে। ইয়াতে অকণমান সময় ৰখিছোঁ, ছাগলীকেইটা গৈ আছে ইফালে। যাওঁ এতিয়া, যাইকে ছাগলীকেইটা বান্ধি থৈ আহোঁ। ঐ নাযায়, এইটো চেণ্ডেল পিন্ধি আহা। আৰু ইমান ৰ'দত কিয় গৈ আছা? আহা, লৈ আনা তাক, ইফালে লৈ আনা। এটা ছায়া জেগাত বান্ধি দিম, ইয়াতে অকণমান ছায়া পৰি আছে, ইয়াতে বান্ধি দিম। আহা, তাক লৈ আহা। ঘৰত গৈছিলোঁ ছাগলী খুটিটো আনিবৰ কাৰণে আৰু ধুনুৱে আগতে লৈকে দৌৰি আহিছে। চাওকচোন কি কৰি আছে তাই। দিয়া মই পুতি দিম দিয়া, তুমি নোৱাৰিবা। তাই বোলে পাৰিব। এইয়া হাতত লাগিলে দুখ পাবা। দিয়া মই কৰিম, মই পুতি দিম দিয়া। ইয়া নিজে নিজে কৰি আছে বেচেৰি। ধুনীয়া হৈছে, ধুনীয়া হৈছে। এতিয়া ইয়াক বগাটো আনা, এইফালে আনা, মোক দিয়া। আনা, লৈ আনা। তাক এইখিনি মানত দিব লাগিব মাটিত। ইয়াতে দিয়া, মাৰা।
আমাৰ ছোৱালী কাম জানা হ'লে এয়া চাওকচোন বহুত কাম জানা হৈছে দেই এতিয়া দিয়া মই কৰিম দিয়া হৈছে দিয়া মই এনে দুবাৰমান মাৰি দিম তাৰপিছত হৈ যাব দিয়া হাততে লাগিব দিয়া ইমান গৰমত এয়া পৰি যাবা দিয়া 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 মই কৰিম দিয়া হৈ গ'ল চাওঁ 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 ৰ'বা নিদিয়ে দেখিছেনে এয়া চাওক ইমান গৰম লাগিছে ইমান ৰ'দত ৰখি আছোঁ চাওকচোন তাই ইফালে নিদিয়ে আৰু মই ইফালে গৰমত ৰখি থাকিব লগা হৈছে একদম ইমান বেছি গৰম পৰিছে আজি বাপৰে মোৰ ইফালে ভাত আঞ্জা বনোৱা হৈ গ'ল আৰু এতিয়া খাব লাগে মানে তো মানুহজন আহিলে খাম মানুহজনৰ কাৰণে ৰখি আছোঁ ধুনুক অকণমান ভাত খুৱাই ল'লোঁ হৈ গ'ল বাই বাই দে বাই বাই হৈ গ'ল ছাগলীকেইটা বান্ধি থৈ আহিছোঁ ইমান বেছি গৰম জানেনে হাত মুখ ধুইছোঁ আৰু এতিয়াহে মনটো অকণমান ভাল লাগিছে ইমান গৰমে চাওকচোন হাত মুখ ধোৱাৰ পিছতহে ভাল লাগিছে দেই ইমান গৰম বাপৰে থাকিবই নোৱাৰি ইমান অভাৰ গৰম দি আছে এইকেইদিন মানে আজি বেছি গৰম দিছে এইকেইদিনতকৈ বৰষুণ যদি দিয়ে অকণমান বহুত বেছি ভাল লাগিব মানুহজনকে ৰখি আছোঁ মানুহজন আহিলে ভাত পানী খাম আৰু অকণমান আৰাম কৰিম মানে টোপনি মাৰিম সেইকাৰণে ৰখি ভাত বাঢ়ি কেনে মানে এয়া মোৰ ভাতৰ কাঁহী ভাত বাঢ়ি কেনে বহি গ'লোঁ আৰু এতিয়া 2:30টাই বাজিব আৰু 2:15 হ'লেই মই ভাত পানী খাইকে ধুনুক ধুনীয়াকৈ টোপনি নিয়াব লাগিব যদি তাই টোপনি মাৰাত দেৰি হয় তেতিয়াহ'লে তাই উঠাও দেৰি হ'ব আৰু ৰাতিও দেৰিকৈ টোপনি মাৰিব সেইকাৰণে মই এতিয়া সোনকালে ভাত পানী খাই কেনে আজৰি হৈ তাইক টোপনি নিয়াম তেতিয়া তাই আৰামত 5টা-6টা বজাত উঠি যাব তেতিয়া আৰু ৰাতি দেৰি নহয় নহ'লে বহুত বেছি অসুবিধা হৈ যায়গৈ আৰু মই যিহেতু মাক হয় মই মানে ৰৈ থাকিব লাগে তাৰ কাৰণে তাই টোপনি মাৰিলেহে মই টোপনি মাৰিব পাৰোঁ তেনেকুৱা সেইকাৰণে আৰু মই ভাত বাঢ়ি কেনে বহি গ'লোঁ মানুহজনৰ কাৰণে ৰখি নাথাকিলোঁ আৰু আমাৰ এনেকুৱা একো হেৰি নাই যে মানুহজনৰ কাৰণে ৰখিয়ে থাকিব লাগিব আৰু মানুহজন আহিলেহে ভাত খাব পাৰিম মানুহজনে খোৱাৰ পিছত তেনেকৈ একো কথা নাই ভোক লাগিলে খালে হ'ল তেনেকুৱা ধৰণৰ কিন্তু তথাপিও মই ৰৈ থাকোঁ কিন্তু এতিয়া যিহেতু 3টা বাজিবই আৰু তেখেতে অহাও দেৰি হ'ব সেইকাৰণে মই ভাতখিনি খাই লওঁ আৰু মই বনোৱাটো দেখাইছোঁৱে মানে যি বনাইছোঁ আৰু আপোনালোকক তো আকৌ এবাৰ দেখুৱাই দিছোঁ মোৰ কাঁহীখনত কি কি লৈ লৈছোঁ এইটো হৈছে মোৰ ভাতৰ কাঁহী এয়া হৈছে নেমু টেঙা এয়া হৈছে শাক ভাজি আৰু এয়া হৈছে খুতুৰা শাক ভাজি তো এয়া মোৰ আজিৰ ভাতৰ কাঁহীটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই একেবাৰে নিৰামিষ আৰু ঘৰুৱা ষ্টাইলত যিহেতু বনাইছোঁ আৰু এইফালে মই পানী লৈ লৈছোঁ ভাত ধুনীয়াকৈ লৈ লৈছোঁ এতিয়া খাম খাই লৈ ধুনীয়াকৈ আজৰি হৈ তাইক টোপনি নিয়াম আৰু এতিয়া খোৱা আৰম্ভ কৰোঁ ভাত পানী খালোঁ আৰু লগতে ভাত পানী খাই উঠি তামোল খালোঁ আৰু মোৰ তামোল নাখালে মোৰ নহয়ে জানেনে মই তামোলটো লাগিবই তো এতিয়া ভাত পানী খাই আজৰি হ'লোঁ তামোল চামোল খালোঁ এতিয়া ধুনুক ধুনীয়াকৈ টোপনি নিয়াম আৰু মই ইয়াতে বহি এটা কাৰণে ভিডিঅ' কৰি আছোঁ মানে ঘৰটোত মানে এতিয়া জেগা নোহোৱা হৈ গৈছে বস্তুবোৰ অ'ত ত'ত হৈ আছে যিহেতু ৰুমকেইটা একেবাৰে সৰু বহুত বস্তু হৈ গৈছে এইটো কাৰণে মানে চিজিলকৈ যিহেতু নাই বস্তুবিলাক সেইকাৰণে মই ইয়াতে বহি ভিডিঅ' কৰি আছোঁ আৰু পিছফালে দেখা পাইছোঁ টেবুল মূৰা ইফালে আকৌ আছেই সেইকাৰণে ইয়াতে বহি ভিডিঅ' কৰিলে পোহৰটো ধুনীয়াকৈ পৰে যিহেতু দৰ্জা মুখত সেইকাৰণে ইয়াতে বহি ভিডিঅ' কৰোঁ এতিয়া ধুনুক ধুনীয়াকৈ টোপনি নিয়া মানুহজন এতিয়ালৈকে অহা নাই দেখিছেনে তেখেতৰ কাৰণে ৰখি থাকিলে কেতিয়াবা বহুত দেৰি হৈ যায় আৰু তেখেতে মোক কৈয়ে থৈ দিয়ে যে ৰখি থাকিব নালাগে ভোক লাগিলে খাই ল'লে হ'ল খাই লৈ আজৰি হৈ থাকিলে তেখেতেও ভাল পায় এতিয়া আহিলে ধুনীয়াকৈ ভাত পানী বাঢ়ি দিম খাব তেখেতো অলপ আৰাম কৰিব গাড়ী চাৰ্জ হ'লে আকৌ ওলাই যাব সেইকাৰণে এতিয়া ধুনুক মাতি দিওঁ মাতি দি কিনে তাইক টোপনি নিয়াবলৈ চেষ্টা কৰোঁ তাইক মাতি ল'লোঁ আৰু বিচনাত বাগৰিছোঁ আৰু তাই কি কৰি আছে এয়া চাওক কি কৰি আছা এতিয়া শুনা সেইবিলাক চাফা কৰিব নালাগে সামুতি উঠি কিনে চাফা কৰিবা এতিয়া ধুনীয়াকৈ টোপনি মাৰা টোপনি যোৱা দেই তেতিয়া তুমি সোনকালে উঠিবা তাৰপিছত অঁ হৈছেতো দীঘল অ'কে তাই মানে অকল খেলি থাকিব বিচাৰে আৰু তাইক চাই থাকিব লাগে বেলেগ একো নাই এতিয়া আৰু যিহেতু টোপনি নিয়া টাইম হৈছে টোপনি লৈ যাওঁ আৰু শুনাচোন ধুনু তুমি এতিয়া যদি ধুনীয়াকৈ টোপনি যোৱা তুমি তেতিয়া সোনকালে উঠিবা নহয় 5টামান বজাত
তেতিয়া আমি আকৌ ছাগলীকেইটা কালি যে গৈছিলোঁ ছাগলী বান্ধিছিলোঁ যে এৰি দিছিলোঁ যে ঘাঁহ খাবৰ কাৰণে তাতে যাম তেতিয়া তুমি আৰু খেলিব পাৰিবা তাতে যাইকে দেই সেইকাৰণে এতিয়া সোনকালে টোপনি যোৱা টোপনিৰ পৰা উঠিবা তাৰপিছত খেলিব পাৰিবা নহ'লে দেৰি হ'লে যিহেতু টোপনি মাৰা দেৰি হয় আৰু শুই উঠেও দেৰিকৈ তেতিয়া আৰু তাই খেলিব মানে নহয়ে গৈ খেলাটো নহয় আৰু খেলা ধূলাটো বহুত ইম্পৰ্টেণ্ট হয় তাইৰ কাৰণে এতিয়া নাই ভঙা নাই বেলেগ আনি দিব হ'ব দিয়া আমি মেলা চাব আমাৰ তাতে মেলা আহিছে জানেনে যোৱাই নাই যদি মই যাওঁ মেলাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ দিম আৰু আপোনালোকে চাব এনে শুনিছোঁ বহুত ধুনীয়া ধুনীয়াকৈ আহিছে কিন্তু যোৱাই নাই যিহেতু এতিয়া ঘৰত মানুহে নাথাকে মানে একদম ঘৰখন এৰিব নোৱাৰা হৈছোঁ অ'কে আমি যাম দেই ঘৰত যিহেতু কোনো নাথাকে আৰু ছাগলী তাগলী থকাৰ কাৰণে মই মানে এতিয়া ঘৰৰ পৰা ক'তো নোযোৱাই হৈছোঁ আনকি মই মোৰ ভণ্টিৰ ৰুমলৈও যোৱা নাই বহুত দিন হ'ল সেইটো কাৰণে আৰু যিহেতু কোনো নাই তথাপি মই ভাবিছোঁ যাম এদিন ঘপককৈ যাইকে অকণমান মেলাটো চাই কিনে আহিম ওলাই যাবলৈ মন যায় কিন্তু সুবিধা নাথাকে আৰু সেইকাৰণে যোৱা নহয় তো এতিয়া ধুনুক টোপনি নিওঁ বাই বাই দিয়া সময় যাওক ধুনুক টোপনি নিয়াইকৈ ছাগলী চাব আহিছিলোঁ আৰু এতিয়া 3টাই বাজিলে মানুহজন এতিয়ালৈকে অহা নাই আৰু ইয়াতে মই আহি কেনে দেখিছোঁ আটাই বহি আছিলে চাগে ইয়াত টুৰখন আছে ইয়াতে তেখেতে ঘৰলৈ গ'ল আৰু মই ৰখি আছোঁ মানুহজনক চাই আছোঁ আহে নেকি ইফালেদি সেইকাৰণে অকণমান ইয়াতে ৰখিছোঁ আৰু ইমান ধুনীয়া বতাহ মাৰিছে জানেনে বেছি গৰম লগা নাই ইমান ধুনীয়া লাগি আছে ইয়াতে আৰু আজি ভিডিঅ'টো পিছে বহুত দীঘল হৈ গ'ল আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু সম্পূৰ্ণকৈ চাব যদি নতুন কোনোবাই চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত থাকি মোক সহযোগ কৰিব আৰু যদি কিবা জানিব মন আছে মোক কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ টাটা আকৌ লগ পাম কালি নেক্সট ব্লগত